কেতিয়াবা কি হয় জানানে বহুত এলাহ লাগে আৰু এই এলাহটো মানে কি হয় খোৱাৰ পৰা উঠি আহোঁতে যদি এবাৰমান মনলৈ আহিলে এই দিনটো মানে একো কাম কৰিবলৈ মন নাযায় কিন্তু কি হ'ব মানে চব কামটো নকৰিলে নহয় কিন্তু পাকঘৰৰ কামখিনি যে মই সেইদিনা খাটাং মানে শ্বৰ্টকাট মাৰোঁ আৰু সেইদিনা বনাইছিলোঁ দাইল আৰু লগতে কণী আলু বইল কৰি ভাজিছোঁ আৰু এনেদৰে যদি বনাওঁ ল'ৰা ছোৱালী দুটাই খুব ধুনীয়াকৈ খাই দিয়ে আৰু সিহঁতে খোৱাৰ পিছত আমাৰ ইমান আপত্তি নাই আৰু আমি সকলোবোৰ খাই ভাল পাওঁ গতিকে মানে উৎপাতকৈ ভাতকেইটা বনাই আছোঁ আৰু তেনেকুৱাতে শাহুমাই আহি ক'লে যে আলহী আহিব আৰু এলাহবোৰ পলাই গ'ল এলাহ ক'ত গ'ল ঠিক নাই আৰু কিন্তু তাৰ আগতে মই মানুহজনক ঘৰৰ পৰা উলিয়াই পঠিয়াব লাগিব আৰু তেওঁ ওলাই যোৱাৰ পিছতে বাকীবোৰ কাম কৰোঁ মই কাৰণ মোৰ সদায় ওলোটা হয় প্ৰথমতে ৰন্ধা বঢ়া কাম আৰু তাৰপিছতে ঘৰৰ চাফ চিকুণ কৰা কাম আৰু সেইদিনা অকণমান মানে উৎপাতকৈ কৰিছোঁ কাৰণ মাহীহঁত বৰদোৱালৈ আহিছে পৰিয়ালৰ লগত গতিকে ভাত নাখাই চাহে খাব কিন্তু কোন সময়ত আহি ওলাই যায় ঠিক নাই গতিকে উৎপাতকৈ কামখিনি কৰি হোৱালোঁ মোৰ মাহী শাহু দেই ভাল লাগে ছোৱালী নাই যে ছোৱালী নিচিনা মৰম কৰে ন বেছি ভাল লাগে আৰু মানে সঁচাকৈ মাহীহঁতে আমাক বহুত মৰম কৰে আৰু মানে এনেকুৱা নালাগে যে মাহীক মই খুব কম দিনৰ আগত লগ পাইছোঁ মাহীহঁতক যেন মই সৰুৰ পৰাই লগ পাইছোঁ এনেকুৱা লাগে আৰু মাহী নন্দেকেও আমাক বহুত মৰম কৰে আৰু মোৰ লগত এনেকৈ ধেমালি কৰি থাকে আহিলেই লগ পালেই হ'ল মানে খুব মৰম কৰে তাৰপিছতে ভাত যিহেতু নাখালে গতিকে চাহৰ ব্যৱস্থাকে কৰিলোঁ সকলোকে চাহ দিলোঁ আৰু এয়া আমাৰ মাৰ লগতে মাহী শাহু মানে মা একেবাৰে ডাঙৰ হয় আৰু এয়া মাহী একেবাৰে সৰু হয় 5জনী বাই ভনী মাহঁতৰ গতিকে মানে চাহ তাহ খালে বহুত মানে সময় কথা পাতিলোঁ অলপ সময় বেছি সময় নহয় তাৰপিছতে মাহীহঁত গ'লগৈ আৰু বহুত কম সময় লৈ আহিছিলে কিন্তু সঁচাকৈ খুব ভাল লাগিলে আৰু আমি তাৰপিছতে কেইখনমান ফটো উঠিলোঁ আৰু এয়া মাহীৰ সৰুজনী বোৱাই আৰু সেইদিনাই মানে বিয়া এখনলৈ আহি সখী আহি ৰাতি 10:30 বজাত ওলাইছিল পিছে ভিডিঅ' কৰা নহ'ল দেই